So hello everyone, আৰু ফাইনেলি তোমালোকৰ CWE 2026 ডেট ৰিলিজ হৈ গৈছে। সেইটো আগৰ ভিডিঅ'ত মই তোমালোকক কৈছে। So এতিয়া বহুতে হয়তো এনেকুৱা হ'ব পাৰে যে ক'ৰ পৰা পঢ়িম, কি পঢ়িম বা কেনেকৈ প্ৰিপাৰেশ্যন কৰিম একো আইডিয়া নাই, বা যিসকল HSD ওলাই আহিছে জাষ্ট, বা HSD কমপ্লিট হৈছে বা এটা দুটা এক্সাম বাকী আছে, তো তেওঁলোকৰ বাবে হয়তো কোনো যিসকলে ডাইৰেকশ্যন পোৱাই নাই যে কেনেকৈ পঢ়িম, ক'ৰ পৰা পঢ়িম। তো তেওঁলোকৰ বাবে এটা বিশেষ ভাল খবৰ আছে, ঠিক আছে। তো সেইকাৰণে মই তোমালোকক এইটো ভিডিঅ' বনাইছোঁ যে CWE 2026 স্পেচিয়েলি 3 মাহৰ কাৰণে পুৰা ক্ৰেছ কোৰ্চ লঞ্চ কৰি দিছোঁ। চ' এইটো বিশেষকৈ তোমালোকে সেইসকল ষ্টুডেণ্টৰ বাবে যিসকল একদম জিৰ'ত আছে বা জাষ্ট HSD ওলাই আহিছে, বা তোমালোকে ড্ৰপাৰ হ'ব পাৰা, বা তোমালোকে কলেজত থাকিব পাৰা, যিয়ে নহওক, তো তেওঁলোকৰ বাবে এইটো নতুন বেটছ মই লঞ্চ কৰিছোঁ, তোমালোকৰ ক্ৰেছ কোৰ্চ, ঠিক আছে। চ' কেনেকৈ কি হ'ব তাৰ ডিটেইলছতে মই এইটো ভিডিঅ' তোমালোকৰ বাবে লৈ আহিছোঁ, যে কি পঢ়ুৱাম বা ক'ত কেনেকৈ তোমালোকে কোৰ্চটো ল'ব পাৰিবা, কেনেকৈ এনৰল হ'ব পাৰিবা, সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত মই তোমালোকৰ কমপ্লিট ডিটেইলছ দি দিম। চ' প্ৰথম কথাটো হ'ল যে তোমালোকৰ এতিয়া বহুতে হয়তো আগৰ মোৰ কোৰ্চটোত আছিলেই যে আছাম CWE যোনটো আগৰ মোৰ প্ৰিভিয়াছ কোৰ্চ আছিলে, ঠিক আছে। চ' প্ৰিভিয়াছ কোৰ্চটো যিসকল ষ্টুডেণ্ট আছে, চ' অলৰেডি তাত তোমাৰ 100+ টোটেল ষ্টুডেণ্ট হৈ গৈছে, ঠিক আছে। চ' তেওঁলোকৰ বাবে এতিয়া যিসকল তাত পঢ়ি আছে, চ' যিহেতু তোমালোকৰ তাত কি হৈছে ছেপ্টেম্বৰ, হয়তো মই তোমালোকৰ আগষ্ট ছেপ্টেম্বৰ মানত তোমালোকৰ সেইটো কোৰ্চ লাঞ্চ কৰিছিলোঁ, ঠিক আছে। চ' তাত অলৰেডি তোমালোকৰ যথেষ্টখিনি তোমাৰ চিলেবাছ হৈ গৈছে, আৰু যিমানখিনি চিলেবাছ হৈ আছে সেইখিনি হৈ থাকিব। ত' যিখিনি তাত আছে তেওঁলোকেতো কোনো চিন্তা কৰিব নালাগে, ত' তোমালোকে এইটো কোৰ্চ জইন কৰিব দৰকাৰ নাই, ঠিক আছে। তোমালোকে ইয়াত আছা, চ' ইয়াত তোমালোকে পঢ়ি যোৱা, ঠিক আছে। আৰু ইয়াত তোমালোকৰ ভিডিঅ' আপলোড হৈ আছে আৰু লাইভ ক্লাছো হ'ব, সেইকাৰণে টেনশ্যন ল'ব নালাগে। তোমালোকে জাষ্ট পঢ়ি যোৱা, বা তোমালোকে যে এনেকুৱা ভাৱ আহিব পাৰে যে অলৰেডি এইটো কোৰ্চ চলি আছে, আকৌ এইটো কোৰ্চ কি হয়, বা এইটো কোৰ্চ সেইসকল ষ্টুডেণ্টৰ কাৰণে যিসকলে এতিয়া ষ্টাৰ্ট কৰিছে। যিহেতু তোমালোকে আগতে ষ্টাৰ্ট কৰিছা, অলৰেডি তোমালোকৰ যথেষ্টখিনি চিলেবাছ গৈছে, সেইকাৰণে তোমালোকে এইটো মানে ডিটেইলছত পুৰা তোমালোকে পঢ়িছা অলৰেডি, বহুতখিনি চিলেবাছ হৈ গৈছে, আৰু যিখিনি চেপ্টাৰ আছে সেইখিনি কভাৰ হৈ যাব আগন্তুক দিনত। এই 3 মাহ যিহেতু আছে, ত' মক টেষ্ট চলি থাকিব। বাট এইটো কোৰ্চ তোমালোকৰ হৈছে সেইসকল ষ্টুডেণ্টৰ বাবে যিসকলে ধৰি লোৱা তোমালোকে HSD আহিছে এবাৰ, চ' যিসকলে 2025ত HS দিছা, বা তোমালোকে ড্ৰপাৰো হ'ব পাৰা, ঠিক আছে। যিসকলে ড্ৰপাৰ আছে বা ডাবল ড্ৰপাৰ, যিয়ে নহওক যোনটো কেটেগৰীতে তোমালোকে নপৰা কিয়, আৰু তোমালোকে ধৰি লোৱা তোমালোকে কলেজত পঢ়ি আছা, ঠিক আছে, পাৰ্চিয়েল ড্ৰপ দিছা, বা তোমালোকে যদি ভাবিছিলা যে তোমালোকে ধৰি লোৱা BSc পঢ়িবলৈ যিসকলে গৈছিলা, বা BSc পঢ়ি ভাল লগা নাই, বা BSc পঢ়িবলৈ মন নাই, চ' তোমালোকে ইঞ্জিনিয়াৰিঙৰ লাইনত আহিবলৈ বিচাৰিছা, ইঞ্জিনিয়াৰিং কলেজত এনৰল হ'ব বিচাৰিছা, AC JC টপ কলেজ লাগে, চ' এইটো কোৰ্চ তোমালোকৰ 3 মাহ, ঠিক আছে। 3 মাহত আৰামত ক্লিয়াৰ হ'ব। আৰু বহুতে হয়তো এনেকুৱা ডাউট আহিব পাৰে যে 3 মাহত পঢ়িলে হ'ব জানো, যিহেতু মই একোৱে আইডিয়া নাই বা একোৱে মই এতিয়ালৈকে পঢ়া নাই, চ' 3 মাহত ক্লিয়াৰ কৰাটো পচিবল হয় নে নহয়। চ' একদম ইজি হয়, ঠিক আছে, যদি তোমালোকে টু দা পইণ্ট পঢ়িব জানা। টু দা পইণ্ট তোমালোকে যিহেতু তোমালোকে যদি নিজে যদি পঢ়িবলৈ যোৱা, য়েছ, গোটেই ইউটিউবত তোমালোকৰ ৰিচোৰ্চেছ আছে, মই নাই বুলি নকওঁ, যে তোমালোকৰ ওৱানশ্বট ভিডিঅ' আছে, তোমালোকৰ PW লেকচাৰ আছে, তোমালোকৰ ওৱানশ্বট ধেৰ অসংখ্য তোমালোকৰ হেৰি আছে। কিন্তু এই 3 মাহত যদি তোমালোকে জাম কৰি থাকা, ইজন টিচাৰ কোনোবা এজন টিচাৰ ভাল লাগিছে, বা সিজনলৈ জাম কৰিলা, সিটো লেচন চেনেললৈ জাম কৰিলা, তোমালোকে নিজে ডিষ্ট্ৰেক্ট হৈ যাবা। আৰু বিশেষকৈ তোমালোকৰ সেইবিলাক যোনবিলাক লেকচাৰ আছে JEE লেভেলত আছে, JEE এডভান্স লেভেলত আছে, চ' সেইটো লেভেলত যদি তোমালোকে পঢ়ি যোৱা, তেতিয়াহ'লে তোমালোকৰ লোকচান, তোমালোকে ঘাটাটো তোমালোকে খাবা। কাৰণ CWE তোমালোকে এনেকুৱা নহয় যে ডেপ লেভেলত নাহে। মই আগৰ ভিডিঅ'টো কৈছোঁ যে CWE JEE এডভান্স লেভেলত পঢ়ি লাভ নাই, আৰু কোনো দৰকাৰো নাই পঢ়িবলৈ। তোমালোকে টু দা পইণ্ট আহে CWE, য়েছ, চবতকৈ হায়াৰ যদি কওঁ CWE লেভেলটো অলপ কম হয়, কিন্তু ইয়াত তোমালোকৰ এটা মেইন থিং যোনটো আহে, সেইটো তোমালোকৰ হয় 120টা কুৱেশ্যন আহে। এনেকুৱা এটা তোমালোকে নিটৰ বাহিৰে, ঠিক আছে। ত' JEE যদি চোৱা তোমালোকে, JEE তোমালোকৰ কুৱেশ্যন বেছি নাহে, তোমালোকৰ কিমানটা আহে 65 চামথিং আহে থাকে। ত' 120টা কুৱেশ্যন, বহুত বেছি কুৱেশ্যন হয়। 120টা কুৱেশ্যন, এখন তোমালোকৰ বুকলেট থাকিব 120টা কুৱেশ্যন, কেমেষ্ট্ৰি 40টা, মেথছৰ 40টা, ফিজিক্সৰ 40টা। চ' মেইন তোমালোকৰ লাগিব কুৱেশ্যন প্ৰেক্টিচ। য়েছ, কুৱেশ্যন তোমালোকৰ ইজি লেভেলত আহিব, বাট তোমালোকক লাগিব কি, যে কুৱেশ্যন প্ৰেক্টিচ চবতকৈ হাইষ্ট লাগিব। তোমালোকে টাইম মেনেজমেণ্ট কৰিব জানিব লাগিব। যদি তোমালোকে এটা কুৱেশ্যনটো লাগি থাকিলা, বা মেথছত যদি এটা কুৱেশ্যন পৰা নাই, তুমি লাগি থাকিলা, চেছ, খতম হৈ যাবা। ত' সেইকাৰণে তোমালোকে কৈছোঁ যে, আৰু এনেকুৱা নহয় যে এতিয়া বহুতে এনেকুৱা ডাউট আছে, সেইটো হৈ গ'ল। চ' এনেকুৱা এইটো কথা কৈ লৈছোঁ যে বহুত এনেকুৱা ডাউট আছে যে মোৰ HS বেয়া হৈছে, বা HSত মই বহুত ভাল নাছিলোঁ, ঠিক আছে। HSৰ বৰ্ডত যাৰ যেনে তেনে পাছ কৰিছোঁ, বা যেনে তেনে ফাৰ্ষ্ট ডিভিজন পোৱা আশা এটা আছে। ত' যিয়ে লেভেলত নাথাকা তোমালোকে মোৰ NCERT লোৱা তোমালোকে, ঠিক আছে। মোৰ নিজৰ পৰাই শুনি লোৱা, ঠিক আছে। মই যেতিয়া তোমালোকে HS দিব লৈছিলে, মোৰ তোমালোকে একদম মই HSৰ কথা একোৱে নাজানো, মই HSৰ কাৰণে পঢ়াও নাছিলোঁ। বাট ফাইনেলি আমাৰ লকডাউনৰ কাৰণে আমাৰ হেৰি হৈ গ'ল, ঠিক আছে, আমাৰ HSটো কেঞ্চেল কৰি দিলে। চ' সেইকাৰণে আমাৰ সেইটো টাইমত HSটো আমাৰ পতা নহ'লে। বাট মই ফালৰ পৰা এইটো গেৰাণ্টি দিব পাৰোঁ যে HSৰ কাৰণে মই একো পঢ়া নাছিলোঁ এইটো টাইমত ভালকৈ। জাষ্ট মই JEE কাৰণে পঢ়িছিলোঁ আৰু IIT কাৰণে পঢ়িছিলোঁ। কিন্তু
বহুতে এতিয়া যদি এইটো ভাবি থাকে যে মোৰ বৰ্ডৰ কাৰণে বেয়া বা বৰ্ডত মই ভালকে পঢ়া নাই বা তোমালোকে বৰ্ডৰ কাৰণে একদম মানে যেনে পাছ কৰিবা সেইটো আইডিয়াত আছে ঠিক আছে তোমালোকক 45% লাগে ঠিক আছে মিনিমাম ৰিকুৱাৰমেণ্ট তোমালোকক 45% লাগে ফিজিক্স কেমেষ্ট্ৰি মেথছ তিনিটা ছাবজেক্ট মিলাই পেলাই তোমালোকক 45% লাগে ইয়াতকে যদি তোমালোকে বেছি আহে তোমালোকে 93 94 এইটো ভাল কথা ঠিক আছে তোমালোকে ভাল মাৰ্কছ আছে ভাল কথা বাট যেতিয়া তোমালোকে ইঞ্জিনিয়াৰিং কলেজ এখনত সোমাবাহি ইয়াত তোমালোকক কোনো নুসুধে তোমালোকৰ এইচএছৰ পাৰ্চেণ্টেজ কিমান আছিলে ঠিক আছে যদি তোমালোকে 50 পাইছা 60 পাইছা মেটাৰে নকৰে ধুনীয়া সময় পাইছা 3 মাহ পাইছা তো তোমালোকে এইচএছত যেনেকুৱাই নহওক কাৰণ এনেকুৱা তোমালোকে গেৰাণ্টি দিব নোৱাৰা যে এইচএছত টপ কৰাতে তোমালোকে ইয়াত আহি পেলাই চিডব্লিউ টপ কৰিব বা এটা এন্ট্ৰেন্সত জেই টপ কৰিব এনেকুৱা কোনো আজিলৈকে মানে এনেকুৱা হোৱা দেখা নাই মই তেনেকে ইমান কমন চ' সেইকাৰণে বৰ্ডৰ লগত আৰু এন্ট্ৰেন্স দুটা বহুত ডিফাৰেঞ্চ আছে চ' সেইকাৰণে ইয়াত তোমালোকৰ এনেকুৱা নহয় যে তোমালোকে ডেৰাইভেশ্যন সুধিব ডেৰাইভেশ্যন নুসুধে ইয়াত তোমালোকৰ টুৰা পইণ্ট থাকিব যে এইটো ফৰ্মুলা তোমালোকে ইউজেছ কৰিব জানিব লাগিব কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব এটা টপিকত তোমালোকে কেইটামান কুৱেশ্যন কৰিলা সেইকেইটা তোমালোকে প্ৰেক্টিচ কৰিলা তেনেকেই তোমালোকে মানে তোমালোকে স্মাৰ্ট ষ্টাডি কৰিব জানিব লাগিব তেতিয়াহে তোমালোকে এই 3 মাহ প্ৰপাৰলি ইউটিলাইজ কৰিব জানিব লাগিব নাইবা তোমালোকে যদি এনেকে ইটোলৈ গ'লা ইটো চেনেলৰ পৰা সিটো চেনেললৈ গ'লা ইটো কোৰ্চৰ পৰা ইটো কোৰ্চলৈ একো লাভ নহ'ব ত' সেইকাৰণে মই তোমালোকৰ বাবে লৈ আহিছোঁ ঠিক আছে যদি তোমালোকে জাষ্ট এইচএছডি আহিছা চ' যোৱা প্লে ষ্টৰত যোৱা প্লে ষ্টৰত গৈ পেলাই তোমালোকে দেখিবা তোমালোকে আইডা ক্লাছৰুম মই লিংকটো তোমালোকে ডেছক্ৰিপশ্যন বক্সতো দি দিম আইডা ক্লাছৰুম এপ আছে চ' ইয়াত গৈ পেলাই তোমালোকে যোনটো কোৰ্চ আছে তোমালোকৰ তাত নতুনকৈ এইটো কোৰ্চৰ যোনখন থাম্বনেইল লগোৱা আছে সেইটো থাম্বনেইলৰ তোমালোকে তাত আপলোড দেখিবা চ' তাত তোমালোকে ক্ৰেছ কোৰ্চ যোনটো দেখিবা চ' সেইটো তোমালোকে এনৰোল কৰি লোৱা আৰু যিহেতু মই আগৰ কোৰ্চটো যোনটো আছিলে সেইটো তোমালোকৰ আছিলে তোমালোকক 5000 আছিলে ঠিক আছে চ' এইটো কোৰ্চো মই তোমালোকক 5000 কৰিম যিহেতু তোমালোকৰ প্ৰাইচটো কমাব নোৱাৰো কিন্তু যিহেতু তোমালোকৰ জাষ্ট 3 মাহ আছে আৰু তোমালোকে যিসকল মানে মোৰ লগত কানেক্টেড আছে ষ্টুডেণ্ট চ' সেইকাৰণে তেওঁলোকে হয়তো পঢ়িবলৈ যিহেতু যদি তোমালোকৰ ফাইনেন্সিয়েল প্ৰব্লেম বা যিয়ে নহওক চ' প্ৰথম যিকেইটা ষ্টুডেণ্ট আহিব চ' তেওঁলোকৰ বাবে মই তোমালোকৰ 3000 প্ৰাইচত তোমালোকৰ দি দিম ঠিক আছে চ' 3000 প্ৰাইচত তোমালোকে এনৰোল কৰিব পাৰিবা বাট আফটাৰ যেতিয়া তোমালোকে এনৰোলমেণ্ট আহি যাব বাট কেইজনমান ষ্টুডেণ্টৰ বাবে থাকিব অফাৰ প্ৰথম কেইজনমান ষ্টুডেণ্টৰ বাবে তাৰপিছত তোমালোকৰ এইটো তালৈ গুচি যাব আৰু এতিয়া বহুতে ভাবিব পাৰে যে তোমালোকে ফ্ৰীকৈ দিব পাৰিলা চ' ফ্ৰীকৈ মই তোমালোকৰ 2024 2023 2022 কণ্টিনিউৱাছলি মই তোমালোকক ফ্ৰীকৈ দি আহিছোঁ 23 24 25 কিন্তু এটা তোমালোকৰ হাৰ্ডৱৰ্ক কৰা এটা তোমালোকৰ মটিভেশ্যন থাকে চ' মোৰো তোমালোকক কিবা কিবি থাকে তোমালোকৰ কাম থাকে মোৰ কলেজত যিহেতু HMS আছে মোৰ এক্সাম প্ৰিপেৰেশ্যন এৰি পেলাই বা মই এণ্ট্ৰেন্সৰ প্ৰিপেৰেশ্যন কৰিব পাৰিলোহেঁতেন কিবা এটা মোৰ বেলেগ এটা এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰিলোহেঁতেন কিন্তু মই সেইটো এৰি পেলাই তোমালোকক ইয়াত যদি দিছোঁ কিবা এটা মোৰো তোমালোকৰ বা কিবা এটা হ'লেও তোমালোকে মটিভেশ্যন লাগিব যে এইটো কৰিবলৈ হ'লে মোক এইটো তাৰ ৰিচৰ্চেছ লাগিব আজি যদি মই কিবা এটা টেনশ্যনত থাকোঁ বা ফাইনেন্সিয়েল প্ৰব্লেমত ভুগি থাকোঁ মই তোমালোকক 100% দিব নোৱাৰিম চ' সেইকাৰণে এটলিষ্ট মিনিমাম এটা এমাউণ্ট ঠিক আছে আজি যদি তোমালোকে হেৰিয়ত যোৱা যদি তোমালোকে অফলাইনত যদি ক্লাছ লোৱা তোমালোকে দেখিছা লাখত তোমালোকে চাৰ্জ কৰে ঠিক আছে 2 লাখ 3 লাখ টকা কোচিং ফিজ লয় বাট পুৰা তাতকৈ তোমালোকে ভাল কণ্টেণ্ট ইয়াত তোমালোকে পাই যাবা আৰু ইয়াত তোমালোকে 100% চিলেকশ্যন মই তোমালোকক দিম 100% চিলেকশ্যন জাষ্ট তোমালোকে এনৰোল কৰা বাকী তোমালোকে মোৰ ওপৰত এৰি দিয়া যে তোমালোকে কেনেকৈ পঢ়িব লাগে কেনেকৈ কি কৰিব লাগে তোমালোকে জাষ্ট ডেইলি প্ৰগ্ৰেছ কৰি গৈ থাকা মক টেষ্ট হ'ব ঠিক আছে এটা তোমালোকৰ এতিয়া এটা তোমালোকৰ তাত মক টেষ্টটো হৈ আছে 500 এটা তোমালোকৰ মক টেষ্টৰ বেটছ আছে চ' যদি তোমালোকে এইটো বেটছত এনৰোল কৰা চ' ইয়াত তোমালোকৰ মক টেষ্টটো থাকিব ঠিক আছে 500 তোমালোকে এক্সট্ৰাকৈ ইয়াত এনৰোল কৰিব দৰকাৰ নাই আৰু তোমালোকে বেলেগে ল'ব ন দৰকাৰ নাই ইয়াত তোমালোকৰ মক টেষ্টটো থাকিব ইয়াত তোমাৰ কোৰ্চো থাকিব এভৰিথিং থাকিব আৰু যিসকল আগৰ কোৰ্চত আছে তেওঁলোকে টেনশ্যন ল'ব নালাগে যে আগত কি হ'ব আগতে আমি এনৰোল কৰিছিলোঁ কি হ'ব কি নহয় চ' সেইকাৰণে তেওঁলোকৰ বাবে মই কৈছোঁ যে তোমালোকৰ বাবে আৰু বেছি চেপ্টাৰ নাই সেইকেইটা চেপ্টাৰ মই কমপ্লিট কৰি দিম আৰু একেলগে তোমালোকে আগবাঢ়ি যাম আৰু ইউটিউবত মই তোমালোকৰ যিবিলাক PIQ আছে আগৰ 2020ৰ পৰা 2025 যিখিনি PIQ আছে চ' PIQ এটা চল্ভ কৰিলোঁ যেনিবা তাৰ বেকগ্ৰাউণ্ডত যোনটো কনচেপ্ট আছে বা ফৰ্মুলা আছে সেইটো মই ইউজ কৰিলোঁ চ' গোটেইখিনি PIQ তেনেকৈ চল্ভ কৰিম ইউটিউবত লাইভত চল্ভ কৰিম বা তোমালোকে যদি ডাউট থাকে তাতো সুধিব ল'ব পাৰিবা ত' যিমান সোনকালে পৰা কোৰ্চটো জইন কৰি লোৱা বিকজ প্ৰাইচ পিছত বহাৰ পিছত মই তোমালোকক কমাব নোৱাৰোঁ কাৰণ কণ্টেণ্ট তোমালোকৰ নেক্সট লেভেলত দি আছোঁ চ' সেইটো হিচাপততো এইটো বহুত মিনিমাম এমাউণ্ট হয় ঠিক আছে যোনটো লেভেলত মই কষ্ট কৰি আছোঁ ৰাতি 3টা 4টা বাজি যায়গৈ ৰাতিপুৱাই যায়গৈ চ' সেইটো লেভেলত মই কষ্ট কৰি আছোঁ চ' সেইকাৰণে তোমালোকে জইন হৈ লোৱা কোৰ্চটো ঠিক আছে যদি তোমালোকে ভাবিছা যে তোমালোকে একদম জিৰ' লেভেলত আছা একদম ধৰি লোৱা তোমালোকে জিৰ'ত আছা ঠিক আছে জিৰ'ৰ পৰা তোমালোকক লৈ যাম একদম পুৰা AEC একদম টপ কলেজলৈ ঠিক আছে একদম টেনশ্যন ল'ব নালাগে বাকী তোমালোকে মোৰ পৰা এৰি দিয়া বা তোমালোকে যদি একদম বেয়া লেভেলত আছে একদম 2টা পইণ্ট পঢ়াম 2টা ইম্পৰ্টেণ্ট কনচেপ্ট একদম ইম্পৰ্টেণ্ট যিবিলাক তোমালোকৰ টপিক আছে বাকী মই অযথা এসোপা নপঢ়োঁ আৰু কমপ্লিট চিলেবাছ কৰি দিম ফিজিক্স কেমেষ্ট্ৰি মেথছ 3 মাহ এনাফ চ' মোৰ কাৰণেও ভাল লাগিছে যে তোমালোকৰ ইমানখিনি টাইম মই পাই গৈছোঁ মোৰ হাতত চ'
জইন কৰা ভালকে বাকী তোমালোকৰ বেলেগ কিবি ডাউট আছে যে তোমালোকে সুধিব পাৰা আৰু এটা তোমালোকৰ কুৱেশ্যন আছিলে যে তোমালোকৰ এটা তোমালোকৰ আইলেট তোমালোকৰ কিবা ইণ্টাৰভিউ এটা চ' সেইটো তোমালোকৰ IICR হয় চ' সেইটো ইণ্টাৰভিউ একেলগে তোমালোকৰ কোইনচাইড কৰি গৈছে CWৰ লগত চ' সেইটো তোমালোকে যদি তোমালোকৰ কোইনচাইড কৰিছে চ' তেতিয়াহ'লে আষ্টুৰ পৰা যিহেতু আষ্টু অফিচাৰে এতিয়ালৈকে তোমালোকৰ নটিফিকেশ্যন অহা নাই এইটো আহিছে তোমালোকৰ পেপাৰ চ' সেইকাৰণে 7 জুনৰ পৰা আৰু এদিন বা দুদিন তোমালোকৰ পিছুৱাই যাব এক্সাম ঠিক আছে কাৰণ তোমালোকে একেলগে যদি কোইনচাইড কৰি যায় বহুত ষ্টুডেণ্টৰ প্ৰব্লেম হ'লে সেইটো তেওঁলোকে কেতিয়াও নকৰে সেইকাৰণে 1-2 দিন তোমাক আৰু পিছুৱাব সেইকাৰণে টেনশ্যন ল'ব নালাগে সেইটো ইমান চিন্তা কৰি থাকিব নালাগে তোমালোকে প্ৰিপেৰেশ্যন কৰি যোৱা ঠিক আছে আৰু যদি তোমাৰ বেলেগ বহুত কিবি ডাউট আছিলে যে এইচএছৰ কথা আৰু কোৰ্চৰ কথা বেছিকৈ সুধি আছিলে সেইকাৰণে কোৰ্চৰ কথাটো কৈ দিলোঁ যে তোমালোকে এনৰল কৰিবা আৰু তোমালোকৰ হোৱাটছএপ গ্ৰুপ জইন কৰি লোৱা তাত তোমালোকৰ ডেইলি তোমালোকৰ যিবিলাক ভিডিঅ' মই তাত আপলোড দিম বা লাইভ লেকচাৰ হ'ব সেইবিলাক তোমালোকৰ তাত শ্বেয়াৰ কৰি দিওঁ মই গ্ৰুপত ঠিক আছে ত' যোৱাৰ 2025 2024 2023 কণ্টিনিউৱাছলি চিলেকশ্যন পাই আহিছে আৰু এতিয়াও মই তোমালোকক কওঁ যে মই কোনো ফেক সেই তোমালোকক আশা দি থকা নাই ঠিক আছে মই যেতিয়া তোমালোকৰ ৰিচেণ্টলি মই কৈছোঁ যে সেইদিনা মই এখন ফটো দিছিলোঁ বা যেতিয়া মই কলেজত যাওঁ বা কলেজত কেতিয়াবা মই বহুত ষ্টুডেণ্ট লগ পাওঁ সেইদিনা মই তেনেকৈ বহি আছোঁ তো মই তেওঁলোকক চিনি নাপাওঁ ঠিক আছে তেওঁলোকক মই হোৱাটছএপত মই তেওঁলোকে মেছেজ যেতিয়া কৰে বা তেওঁলোকৰ নামবোৰ মোৰ মনত নাথাকে ঠিক আছে নামবোৰ কিছুমান মনত থাকে যদিও তেওঁলোকৰ চেহেৰাটো যিহেতু দেখা নাই মই সেইকাৰণে লগ নাপাওঁ তো সেইদিনা আহিছে 4-5জন মান তো তেওঁলোকে কৈছে যে মই আপোনালোকৰ পৰা পঢ়িছিলোঁ আৰু যোৱা বছৰ একদম কণ্টিনিউৱাছলি আপুনি আমাৰ লাইফ বনাই দিলে আপুনি মানে আমি যোনটো লেভেলত আছিলোঁ বা আমি ভবাই নাছিলোঁ যে আমি AECত পাম আমি ভবাই নাছিলোঁ যে JECত পাম বুলি আমি জাষ্ট আপোনাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি পুৰা আমি সম্পূৰ্ণৰূপে আমি আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছিলোঁ যে যি হয় হ'ব বাকী চব মই চাই ল'ম ঠিক আছে আৰু তেনেকুৱাই হ'ল তেওঁলোকে মোৰ ওপৰত বিলিভ ৰাখি পেলাই মোক সন্মুখত তেওঁলোক ইমানখিনি ষ্টুডেণ্ট চিলেকশ্যন হৈ আছে চ' সেইকাৰণে এতিয়া বহুতে ক'ব যে পোষ্টাৰ লগোৱা নাই মই পোষ্টাৰ লগোৱা নাই আজিলৈকে ঠিক আছে 2023 24 25 আজি 3-4 বছৰ হৈ গ'ল আজিলৈকে মই কোনো এখন পোষ্টাৰ লগোৱা নাই কাৰণ মই পোষ্টাৰ লগাবলৈ হ'লে ইমানেই ষ্টুডেণ্ট আছে ঠিক আছে পোষ্টাৰ জেগাই নহ'ব বাট এইবাৰ মই বনাম ঠিক আছে এইবাৰ সেইকাৰণে মই পুৰা 100% লাগি আছোঁ আৰু এইবাৰ তোমালোকৰ আণ্ডাৰ 1 ডিজিট 2 ডিজিট বহুত ধুনীয়া ষ্টুডেণ্ট এতিয়াও আছে ঠিক আছে তেওঁলোকে ধুনীয়া পাৰফৰ্ম কৰি আছে আৰু মোৰ বিশ্বাস আছে এইবাৰ তাতকৈ ভাল ৰেংক আহিব চ' সেইকাৰণে মিছ নকৰিবা পিছত যাতে তোমালোকে ৰিগ্ৰেট ফিল নকৰিব নালাগে যে কাছ মই ইয়াত জইন কৰাহেঁতেন কাছ মই পঢ়াহেঁতেন ইয়াৰ পৰা কাৰণ মই মোৰ 100% দি দিছোঁ মোৰ কলেজৰ নপঢ়াকৈ মই তোমালোকক পঢ়ুৱাই আছোঁ ঠিক আছে এনেই মই চখত লাগি থকা নাই কাৰণ BTech কৰি মেকানিকেল কৰি যদি মই একো এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যন এতিয়ালৈকে মই ষ্টাৰ্ট কৰা নাই কৰিম পিছলৈ এইটো বেলেগ কথা বাট এইটোৱে মোৰ লাষ্ট বুলি ক'ব লাগিব লাষ্ট ইয়েৰ চ' সেইকাৰণে মই একদম পুৰা 100% দি আছোঁ 100% লাগি যাম বাকী তোমালোকৰ পৰা 100% দিয়া আৰু লাইভ ক্লাছ হ'ব লাইভ ক্লাছৰ মোৰ পৰা ছেটআপ আনি লৈছোঁ আজি তোমালোকৰ কেবুল চেবুল যি লাগে চব হৈ আছে যাক মই তোমাৰ ছফ্টৱেৰটো আজি অলপ শিকি ল'ব লগা হৈছে কাৰণ বহুতখিনি মাইক্ৰ'ফোনৰ বহুতখিনি বস্তু আছে চ' সেইখিনি মিলাব লগা আছে চ' বাকী তোমালোকৰ আজিৰ পৰা কাইলৈৰ পৰা তোমালোকৰ পুৰা কমপ্লিট লাইভ ক্লাছো ষ্টাৰ্ট হৈ যাব বাকী ভালকৈ পঢ়া আৰু যদি কিবা ডাউট থাকে বা বেলেগ কিবা টপিকৰ ওপৰত যদি তোমালোকে সুধিব লগা আছে তেনেকৈ সুধি ল'বা যাতে মই তোমালোকে সেইটোৰ ওপৰতো ভিডিঅ' বনাই দিম কাৰণ তোমালোকে একো যাতে প্ৰব্লেম ফেচ কৰিব লগা নহয় বহুতে হোৱাটছএপতো মোৰ মেছেজ আহি আছিলে ইউটিউবতো মেছেজ আহি আছিলে চ' লাগে প্ৰেছ কোৰ্চ লাগে চ' সেইকাৰণে লাঞ্চ কৰি দিছোঁ তোমালোকৰ বাবে বাকী যি হয় দেখা যাব মোৰ যিমান কষ্ট হয় সেইটো মই কৰিম ঠিক আছে চ' ইমান আছিলে ভিডিঅ'টোত থেংক ইউ